বুলু কি হ'ল মহাৰাণী ভাত বনাই হোৱাই নাই নি হা অতপৰতে সোমালি পাকঘৰলৈ এতিয়ালৈকে ভাতৰ কোনো খা খবৰে যোৱা নাই কি ভাবি আছ তই হৈছে মা হ'বই আৰু এতিয়া এটা কথা কিন্তু ভালকে শুনি ল আজি বাপেৰে আহিব নহয় তই কিন্তু এইখন বিয়াত মত দিছো বুলি কবি মই যে তোক বিয়াখনত বহিবৰ কাৰণে জোৰ দিছো সেই কথা কিন্তু একদম নকবি চাবি বাপেৰে কেনেবাকৈ গম পাবলৈ হ'লে তোৰ ভনীয়েৰক কিন্তু মই এসাঁজো ভালকে ভাত নোখোৱাম হ'ব মা মই তুমি যেনেকৈ কোৱা তেনেকৈ কৰিম বা তই কিয় নিজকে কষ্ট দিছ হা তই কিয় নকওঁ মাক তই বিয়া নহওঁ বুলি কৈ নিদিয় কিয় হা তই কি ভাবিছ ভণ্টি মই এইখন বিয়াত সন্মতি দিছো বুলি ভাবিছ হা মই মোৰ ইচ্ছামতে এইখন বিয়াত সন্মতি দিয়া নাই মই একমাত্ৰ তোৰ কথা ভাবিহে এইখন বিয়াত সন্মতি দিছো মই যদি সেই মানুহজনৰ লগত বিয়া হৈ নাযাওঁ মায়ে তোক শান্তিত থাকিবলৈ নিদিব সেয়েহে মই মোৰ কথা চিন্তা কৰা নাই তোৰ কথা চিন্তা কৰিহে মই বিয়াত বহিবলৈ লৈছো বা তই মোৰ কথা চিন্তা কৰি তোতকৈ ইমান বয়সত ডাঙৰ মানুহজনৰ লগত বিয়াত বহিবলৈ লৈছ হা বা তই এনেকুৱা নকৰিবি মায়ে মোক একো কৰিব নোৱাৰে তই মোৰ বাবে তোৰ জীৱনটো ধ্বংস নকৰিবি বা ভণ্টি তই মোৰ বৰ মৰমৰ তোক দুখত মই কেতিয়াও ৰাখিব নোৱাৰো মই এই বিয়াখন হৈ গ'লেই যদি মায়ে ভাল পায় আৰু তোক ভালকৈ ৰাখে তাতকৈনো মোক আৰু কি লাগে কচোন মই এইখন বিয়া হ'ব লাগিব বা তই কিয় এনেকুৱা হলি তই আজিলৈকে কেতিয়াও নিজৰ কথা চিন্তা নকৰিলি কেৱল মোৰ কথা চিন্তা কৰিলি হা কিয় তই নিজৰ কথা চিন্তা নকৰ হা কিয় নকৰিম হা তই মোৰ একমাত্ৰ ভনী তোৰ কথা মই কিয় চিন্তা নকৰিম আমাৰ মা যেতিয়া ঢুকাইছিল তেতিয়া তই বৰ অকমানি আছিলি মায়ে মোক তোক মোৰ হাতত গোটাই থৈ গৈছিল আৰু কৈছিল তোক মই সদায় ভালকৈ ৰাখিবৰ বাবে এতিয়া দেউতাই দ্বিতীয় বিবাহ কৰি যিজনী মা আমাৰ বাবে গোটাই দিলে সেইজনী মায়ে আমাক কেৱল দুখৰ বাহিৰে একোৱেই দিয়া নাই আমাক অকণো মৰম নিদিয়ে আৰু তোক মই সেয়েহে মোৰ মাৰ মৰম দিব বিচাৰো ভনী আজি যদি আমাৰ নিজৰ মা জীয়াই থাকিলেহেঁতেন তোকনো ইমান বয়সীয়াল মানুহ এটালে জানো বিয়া দিলেহেঁতেন দেউতা থাকিও নথকাৰ দৰে একেই কাম কৰিবলৈ গৈ বাহিৰতেই থাকে ঘৰত মায়ে আমাক ইমানখিনি অত্যাচাৰ কৰে যদিও দেউতাই এইবোৰ কথা গমেই নাপায় আইজনীও কচোন তোৰ বাৰু এইখন বিয়াত বহাত কিবা আপত্তি আছে নেকি আপুনি কিনো কথাবোৰ কয় তাই আপত্তি নথকা হ'লে আৰু মোক নকলেহেঁতেন নেকি ইমান দিনে তাই মোক ক'লেহেঁতেন দিয়ক তাইৰ একো আপত্তি নাই ৰবাহে মই তাইৰ মুখেৰে এইষাৰ কথা শুনিব বিচাৰো নাই দেউতা তেতিয়াহ'লে আমি আগবাঢ়িব পাৰোঁনে আই কিবা আপত্তি আছে যি কৈ দে আকৌ পাই পাছত আকৌ মানুহৰ আগত কথা নুশুনিবি আকৌ বোলে মাহীমাকে বোলে একেবাৰে বয়সতকৈ অকণমান ডাঙৰ ল'ৰা এটালে বিয়া দিলে কিবা পিছত হ'লে আকৌ মোৰ বনাম দিলে নহ'ব আকৌ মই একো জুজবস্তি কৰা নাই আকৌ কৈ দিছোঁ হ'লে পাছত হ'লে মই যাতে মানুহৰ পৰা কথা নুশুনো দেউতাৰক ভালকৈ কয় আকৌ মন আছেনে নাই নাই মোৰ একো আপত্তি নাই বাহ আজি মই পুৰা পইচা পাই গ'লো এইজনীক বিয়া দি মই ইমানখিনি টকা পালোঁ আৰু এজনী আছে এইজনীকো কেনেবাকৈ কাৰোবাক গতাব পাৰিলে মই আজৰি আৰু ইমানখিনি পইচাৰে এতিয়া মই কি কৰিম বাৰু মোৰ ছোৱালীজনীৰ বাবে ধুনীয়া ধুনীয়া কাপোৰ কিনিব লাগিব মোৰ ছোৱালীজনীক ধুনীয়া কাপোৰ পিন্ধাই মানুহৰ আগত উলিয়াব লাগিব তেতিয়াহে মোৰ ছোৱালীজনীয়ে ভাল ল'ৰা পাব মা তোমাৰ ইমানখিনি পইচা আছে মা মোক ধুনীয়া ধুনীয়া কাপোৰ অলপ কিনি দিবা কিন্তু দেই মোৰ সুন্দনী তোক নিদিনো কাক দিম হা তোৰ কাৰণেতো মই এইবোৰ গোটাইছোঁ তোৰ বিয়াৰ বাবে এইখিনি মই ধুনীয়াকৈ থৈ দিম নহয় মোৰ সুন্দনী ধুনীয়া ল'ৰা এটালৈ বিয়া দিব লাগিব পাই মোৰ ছোৱালীজনী মা আপোনাৰ হাতত ইমানখিনি পইচা যে ক'ত পইচা পাবি কিহৰ পইচা ক'ত দেখিলে পইচা আপুনি মিছা মাতিব নালাগে মই সকলো জানো আপুনি যে বাক বিয়াৰ নামত সেই মানুহজনৰ পৰা টকা লৈছে এই সকলো কথা মই জানো কিন্তু চাব মোৰ বা যদি সেইখন ঘৰত কিবা দুখ পায় নহয় মই কিন্তু সকলো কথা দেউতাৰ আগত খুলি কৈ দিম কৈ থলো এইজনীৰ ঠিকনা এটা লগাব লাগিব মুখখন বৰ চলে এৰো লক্ষ্মী আজি আমাৰ ঘৰত তোমাৰ দ্বিতীয়টো দিন আজি তোমাক এটা সঁচা কথা কৈ থওঁ বুলি ভাবিছোঁ সঁচা কথা কি সঁচা কথা বৌ সঁচা কথাটো মানে তুমি মোক আজিৰ পৰা বৌ বুলি নামাতিবা বাইদেউ বুলি মাতিবা কাৰণ মই এখেতৰ প্ৰথম পত্নী মানে এইবোৰ কি কৈছে লক্ষ্মী ঠিকেই কৈছে এওঁ মোৰ প্ৰথম পত্নী
কিন্তু কিন্তু আপোনালোকেতো প্ৰথমে আপোনাৰ নব বুলি কৈছিল কি মানে এইবোৰ মই হলে একো বুজি পোৱা নাই কৈছিলো কাৰণ তুমি আকৌ মই এখেতৰ প্ৰথম পত্নী বুলি গম পালে বিয়াত নবহু বুলি ক'ব পৰা যায় সেইকাৰণে মই মই কি শুনিছো এইবোৰ আপোনালোকে মোক এনেকৈ ধোকা দি বিয়া পাতি আনিছে কিয় কিয় কৰিছে মোৰ লগত এনেকুৱা মোক মিছা কথা কৈ আপোনাৰ এগৰাকী পত্নী থকাৰ পাছতো মোক কিয় বিয়া কৰালে ঐ ছোৱালী মুখে মুখে কথা উত্তৰ দি নাহিবি তোৰ মাহী মায়েৰে আমাক এনেকৈ ক'বলৈ কৈছিল তোৰ মাহী মাৰক আমি সকলো সঁচা কথাই কৈছিলো কিন্তু তোৰ মাহী মাৰেহে এইবোৰ প্লেনিং লগালে বুজিছ তোক এইখন ঘৰলৈ বিয়া পাতি অনাৰ নামত তোৰ মাহী মাৰক 1 লাখ টকা দিছো কি মোক বিয়া কৰোৱাৰ নামত 1 লাখ টকা দিছে কিন্তু কিয় কিয় কাৰণ তোক আমি কিনি লোৱাৰি লৈছো বুজিছ কাৰণ মোৰ প্ৰথম পত্নীয়ে সন্তান জন্ম দিব নোৱাৰিলে আৰু মোৰ অজস্ৰ সা সম্পত্তি এই সা সম্পত্তি ভোগ কৰিবলৈতো মোক সন্তান এটা লাগিব মোৰ বংশটো আগুৱাই নিবৰ কাৰণে এটা সন্তান লাগিব সেয়েহে মই তোক দ্বিতীয় বিবাহ কৰাইছো বুজিলি এই সকলোবোৰ কথা তোৰ মাহীয়েৰে গম পায় তোক কেৱল আমি এটা সন্তান জন্ম দিবৰ কাৰণেহে আনিছো এইখন ঘৰলৈ মই এইবোৰ কি শুনিছো মোক কেৱল এটা সন্তানৰ বাবে আপুনি বিয়া কৰাইছে এতিয়া কান্দি কাটি কোনো লাভ নাই যি হ'ল হৈ গ'ল মাহী মায়ে মোক 1 লাখ টকা লৈ বিক্ৰী কৰিলে নিজতকৈ ইমান ডাঙৰ মানুহজনৰ মোক বিয়া দিলে তাকো এজনী বিয়া কৰোৱা এটা মানুহলৈ মোৰ কপালত এইবোৰহে লিখা আছিল এইবোৰ কথা মই আগতেই গম পোৱা হলে দেউতাক সকলো কথা কৈ দিলোহেঁতেন কিন্তু এতিয়া কি কৰিম এতিয়াতো একো উপায় নাই বিয়াখনতো হৈয়ে গ'ল এতিয়া আৰু ইয়াত ভাতকৈ থকাৰ বাহিৰে মোৰ হাতত একো উপায় নাই মই ঘৰত কিবা এটা ক'ব লাগিলেও মোৰ খংটো গৈ ভণ্টিৰ ওপৰত উঠাব মাহীয়ে মই দুখবোৰ সহ্য কৰিব লাগিব নিজৰ বাবে নহ'লেও ভণ্টিৰ বাবে নহ'লে ভণ্টিক বৰ কষ্ট দিব লক্ষ্মী তুমি দেখোন মন মাৰি আছা কিয় আপুনি নাই এনেই তুমি চিন্তা কৰিছা ন মই তোমাক মৰম কৰিম নে নকৰিম মোৰ এজনী পত্নী আছে যে সেইটো কাৰণে তুমি চিন্তা কৰিছা ন তুমি এইবোৰ কথা চিন্তাই কৰিব নালাগে মই তোমাক বহুত মৰম কৰিম নাই মই সেইবোৰ কথা চিন্তা কৰি থকা নাই মোৰ ভণ্টিলৈ মনত পৰিছে ভণ্টিৰ কথাহে ভাবি আছিলো তুমি এতিয়া তোমাৰ ভণ্টিলৈ মনত পেলাই থাকিব নালাগে আহা মোৰ কাষলৈ আহা লক্ষ্মী লক্ষ্মী বাইদেউ কওকচোন কি কৰি আছিলানো ভিতৰত সোমাই নাই একো কৰা নাই এনেই গাটো ভাল লাগি থকা নাই সেইকাৰণে অকণমান বিচনাতে পৰি আছিলো পিছে হেৰি নহয় মোক ভাল খবৰটো কেতিয়া দিবা মোক কিন্তু ভাল খবৰটো সোনকালে লাগে আমাক সোনকালে আমাৰ সন্তান এটা লাগে পল্লৱ দা আপুনি ইয়াত কি হ'ল আজিকালি একেবাৰে নেদেখাই হ'লো যে আপোনাক মোক দেখিনো কি কৰিবি মাইনা পল্লৱ দা তাৰ কাৰণে আপুনি মোক বেয়া পাই আছে ন নাই মাইনা মইনো তোক কিয় পেপাম বাৰু কচোন তইতো জানই লক্ষ্মীক পাবৰ বাবে মই কি কৰা নাছিলোঁ সৰুৰ পৰা তাইক মই ভাল পাইছিলোঁ কিন্তু আজি কি হ'ল আমাৰ সকলো সপোন শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল মানুহৰ চাকৰি এটা নহ'লে সঁচাকৈ ল'ৰা মানুহে ভাল পোৱাৰ কোনো অৰ্থ নাথাকে মোৰ যদি আজি চাকৰি এটা হ'ল হয় তোৰ মাৰে আৰু দেউতাৰে মোলৈকে বাহিৰক বিয়া দিলে হয় কিন্তু আজি মোৰ একো এটা নোহোৱাৰ বাবে তোৰ মাৰে দেউতাৰে বাহিৰক সেই বয়সীয়াল মানুহজনলৈ টকা পইচা চাই জানো দি দিয়া নাই পল্লৱ বা আপোনাৰ লগত বিয়া হোৱা হ'লে আটাইতকৈ সুখী ময়ে হ'লোহেঁতেন কিন্তু কি কৰিম আমাৰ হাতত সকলো নাথাকে বায়ে কেৱল মোৰ কথা চিন্তা কৰি সেই মানুহজনৰ লগত বিয়া হৈ গ'ল মায়ে বাক ধমকি দিছিল বায়ে মাৰ মতে যদি বিয়া নহয় তেতিয়া মোক
যি হ'ল হ'ল আৰু দে তাই এতিয়া ভালে কুশলে থাকিলেই হ'ল মই তাকেই কামনা কৰোঁ তাই সদায় সুখত থাকক আপুনি বহক মই গৈ থাকো শেৱালিহঁতৰ ঘৰৰ পৰা আহোঁগৈ ঘৰত এইকেইদিন মনেই বহা নাই বা নাই যে অঁ যাওঁ মইনা বাহ আজি আজি আমাৰ ঘৰখনৰ কাৰণে এক আনন্দৰ দিন আজি আজি ফাইনেলি আমাৰ ভাল খবৰটো আহিল হেৰি ক'ত আছে হয়নে এফালে আহকচোন কি হলো ইমানকে চিঞৰিছা যে কথাটো কি আইও চিঞৰিবলগীয়া কথাই একো আপুনিও চিঞৰিব এতিয়া এইটো খবৰ পালে গম পাইছেনে নাই আপুনি দেউতাক হ'বলৈ ওলাইছে আৰু মই মাক এই মাত্ৰ টেষ্ট কৰি চাই আহিছোঁ কি কৈছা তুমি এইবোৰ সঁচাকৈ মই কি বাপেক হ'বলৈ ওলাইছো হে ভগৱান তুমি মোৰ কথা শুনিলা আমাক ফাইনেলি তুমি এটা সন্তান দিলা মই এতিয়া মানুহৰ আগত মই ল'ৰাৰ বাপেক বুলি ক'ব পাৰিম বাহ সঁচাকৈ এই খবৰটো পাই মই একেবাৰে আনন্দত উৎফুল্লিত হৈ পৰিছো জানানে অকল আপুনিয়ে নে ময়ো বহুত সুখী হৈছোঁ ময়ো মাক হ'ম ল'ৰাটোৰ মাকটো মইহে হ'ম আপুনি দেউতাক আৰু মই মাক তুমি মাক হোৱা নে নোহোৱা নাজানো কিন্তু মই যে দেউতাক হ'ম সেইটো কাৰণে মোৰ বিৰাট ফূৰ্তি লাগিছে আৰে এয়া কেনেকুৱা কথা হ'ল আপুনি যে মোক তেনেকৈ কৈছে মই কিয় মাক নহ'ম আপোনাৰ মনত আছেনে নাই আপুনি যে মোৰ কাৰণে বিয়া কৰাইছে বুলি আপুনি ল'ৰাটোৰ মাক মই নহয় কোন হ'ম মই এটা সন্তানৰ বাবে কিমান হাহাকাৰ কৰি আছোঁ আপুনি নাজানে মই হ'ম তাৰ মাক এইজনী কি কাৰণে আনিছোঁ অকল সন্তানটো জন্ম দিবৰ কাৰণেহে আনিছোঁ তাৰ পাছত আমাৰ কি দৰকাৰ তাইক 1 লাখকৈ টকা দি আমি বিয়া কৰাই আনিছোঁ সন্তানটো জন্ম দিয়াৰ পাছতে তাইক ইমানেই অত্যাচাৰ কৰিম তাই এইখন ঘৰৰ পৰা নিজে আঁতৰি যাব লাগিব নহ'লে সন্তানটো ডাঙৰ হৈ যদি তাই মাক কোন বুলি সোধে যদি তাই বুলি গম পাই যায় তেতিয়া কি হ'ব তেতিয়াতো সন্তানটোৱে আমাক গুৰুত্বই নিদিয়া হ'ব গতিকে এইজনী সন্তানটো ডাঙৰ হোৱাৰ আগতে এইখন ঘৰৰ পৰা উলিয়াই খেদিব লাগিব আপোনালোকে এইবোৰ কি কথা কৈছে আৰে তই তাৰ মানে আমি পতা কথা মনে মনে শুনি আছহি ভালেই হ'ল বুজিছা অন্ততঃ তাই সঁচা কথাবোৰ গম পালে তাইক আকৌ আমি এক্সট্ৰাকৈ এতিয়া বেলেগকৈ বুজাব নালাগে আৰু ভালেই হৈছে বাৰু এতিয়া গম পালি নহয় তোক কেৱল এটা সন্তানৰ কাৰণেহে আমি বিয়া পাতি আনিছোঁ 1 লাখকৈ টকা খৰচ কৰিছোঁ তোৰ লগত তই কি ভাবিছ তোক ইয়াত মৰম চেনেহেৰে ৰাখিবৰ কাৰণে তোক আনিছোঁ ইয়াত মই আপোনালোকে কেৱল সন্তানটো জন্ম দিবৰ কাৰণে মোক বিয়া কৰাই আনিছে কি কথা কৈছে এইবোৰ কেৱল এটা সন্তানৰ অভাৱত আছিলোঁ আমি কি নাই আমাৰ হা সম্পত্তি নাই নে টকা পইচা নাই সকলো আছে আমাৰ কেৱল এটা সন্তানৰ অভাৱ আছিল সেয়েহে তোক আমি বিয়া কৰাই আনিছোঁ কেৱল এটা সন্তান জন্ম দিবৰ বাবে সন্তানটো জন্ম দিয়াৰ পাছত এখেত দেউতাক আৰু মই তাৰ মাক হ'ম মোৰ উকা হৈ থকা এই বুকুখনত এটি সন্তান স্থিতাপি ল'ব মই সেই সন্তানটোৰ মাক হ'ম বুজিলি তই নহয় তই কেৱল জন্মহে দিব পাৰিবি নাই এয়া কেতিয়াও হ'ব নোৱাৰে নাই মই এই কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ মোৰ গৰ্ভত থকা সন্তানটি মই বেলেগৰ হাতত গতাই দিব নোৱাৰোঁ মই মোৰ সন্তানটোৰ অবিহনে কেনেকৈ থাকিম মই মোৰ সন্তানটোক জন্ম দি কেতিয়াও আপোনালোকৰ হাতত গতাই নিদিওঁ মই তাৰ মাক মই মাক তাৰ আপুনি নহয় তই মোক খং উঠাইছ কিয় যিমানৰ মানুহ সিমানত থাকিবি তোক কেৱল এটা সন্তান জন্ম দিবৰ কাৰণে আনিছোঁ এইখন ঘৰত তই সন্তানটো জন্ম দি মোৰ হাতত দিবই লাগিব নহ'লে তোক কি অৱস্থা কৰিম তই সেয়া সপোনতো ভাবিব নোৱাৰ নাই তেনেকৈ নক'ব আপোনালোকে কি ভাবিছে মই সন্তানটো জন্ম দি আপোনাৰ হাতত দি দিম মই তাৰ মাক মই জন্ম দিম 9 মাহ 10 দিন মই গৰ্ভত ৰাখি সন্তানটো জন্ম দিম তাৰ পাছত কি তাৰ মাক আপুনি হ'ব নাই এয়া কেতিয়াও হ'ব নোৱাৰে আপোনালোকে কি মোক মেচিন বুলি ভাবিছে মই কি সন্তান জন্ম দিয়া মেচিন যে মই সন্তানটো জন্ম দি আপোনাৰ হাতত তুলি দিম মোৰ কোনো আবেগ অনুভূতি বোলা বস্তু নাই এনেকৈ নক'ব আপুনিও মাক হ'ব কিন্তু আপুনি তাৰ ডাঙৰ মাক কিন্তু আচল মাক মইহে হ'ম আপুনি এই কথা কেতিয়াও নাভাবিব যে মই আপোনাৰ হাতত সন্তানটো তুলি দিম খবৰদাৰ এই কথা যাতে তোৰ মুখত আৰু দ্বিতীয়বাৰ মই নুশুনো কৈ দিছোঁ এই সন্তানটোৰ মাক এওঁৱে হ'ব তই নহয় বুজিলি তোক কেৱল এটা সন্তান জন্ম দিবৰ কাৰণেহে এইখন ঘৰলৈ বিয়া কৰাই আনিছোঁ ইমান টকা খৰচ কৰি তোক এইখন ঘৰলৈ আনিছোঁ কেৱল এটা সন্তানৰ বাবে গতিকে দ্বিতীয়বাৰ যাতে মই এইবোৰ কথা শুনিবলৈ নাপাওঁ নহ'লে কিন্তু মোৰ আচল ৰূপটো দেখুৱাবলৈ মোৰ বেছি সময় নালাগে বুজিলি নহয় কথাটো মনত ৰাখিবি
দ্বিতীয়বাৰ এইবোৰ কথা ক'বলৈ হ'লে তোৰ মই মুখে চুখে ভাগিম হে ভগৱান তুমি মোৰ জীৱনত কেৱল দুখে কিয় লিখিলা সৰুতে মাক লৈ গলা আৰু মাহীমাৰ হাতেৰে ইমানখিনি অত্যাচাৰ পাবলৈ দিলা আকৌ এতিয়া মনে প্ৰাণে এজনক ভাল পোৱাৰ পাছতো ঘৰখনৰ খাতিৰত মৰমৰ ভনীজনীৰ খাতিৰত নিজতকৈ ডাঙৰ মানুহ এজনৰ লগত বিয়া হৈ আহিলো হাঁহি মুখে কিন্তু তুমি কিয় মোৰ লগত আকৌ এই অন্যায় কৰিবলৈ ওলাইছা প্ৰভু মই কি কৰিম ভগৱান নিজৰ গৰ্ভত স্থিতি লোৱা সন্তানটো মই কেনেকৈ আনৰ হাতত তুলি দিম বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে যে লক্ষ্মীমীয়ে সৰুতেই মাকক হেৰুৱাইছিল তাৰ পাছতে দেউতাকে লক্ষ্মী আৰু ভনীয়েকক চাবৰ বাবে নতুনকৈ বিয়া কৰাইছিল আৰু দেউতাক কৰ্মসূত্ৰে বাহিৰত আছিল ঘৰত মাহীমাকে লক্ষ্মী আৰু ভনীয়েকক বৰ কষ্ট দিছিল নিজৰ জীয়েকক মৰমত ৰাখিছিল আৰু লক্ষ্মী আৰু ভনীয়েকক অত্যাচাৰ কৰিছিল আৰু তেনেকৈয়ে সিহঁত দুজনী ডাঙৰ হৈছিল অৱশেষত দেউতাকে গম নোপোৱাকৈ লক্ষ্মীৰ মাহীমাকে সেই বৃদ্ধ মানুহজনৰ পৰা টকা 1 লাখ লৈ লক্ষ্মীক তেওঁৰ হাতত গতাই দিলে লক্ষ্মী আৰু পল্লৱ দুয়োকে বৰ ভাল পাইছিল সিহঁতৰ ভাল পোৱা আধৰুৱা হৈয়ে ৰ'ল হাঁহি মুখে ভনীয়েকৰ কথা চিন্তা কৰি লক্ষ্মীও বিয়া হৈ গুচি গ'ল তাই ভাবিছিল কপালত যি আছে সেয়াই হ'ব নতুন ঘৰখনত তাই ভালকৈ থাকিব সুখত থাকিব কিন্তু এয়া কি হ'ল লক্ষ্মীয়ে দেখি অহা সপোনবোৰ দেখোন নিমিষতে ছাই হৈ গ'ল তাই গৰ্ভত স্থিতি লোৱা সন্তানটোৰ মাক বোলে তাই হ'ব নোৱাৰিব মাক হ'ব আন কোনোবা তাই নিজকে শেষ কৰি দিবলৈ মন গৈছে কিন্তু কি কৰিব উপায়টো নাই ইয়াৰ পাছত বাৰু কি হ'ব আপোনালোকৰ এই সকলোবোৰ কথা জানিবলৈ মন নাযায়নে ইয়াৰ পাছৰখিনি আপোনালোকে ইয়াৰ পিছৰ খণ্ডটোত পাব যিহেতু কাহিনীটো অলপ দীঘলীয়া হ'ব সেয়েহে খণ্ড খণ্ডকৈ বনাইছোঁ ইয়াৰ পাছৰখিনি খুবেই ধুনীয়া হ'বলৈ গৈ আছে লক্ষ্মীয়ে বাৰু সন্তানটোক বেলেগৰ হাতত গতাই দিবনে তাই নিজকে ৰক্ষা কৰিব পাৰিবনে এই সকলোবিলাক কথা আপোনালোকে উত্তৰ পাব ইয়াৰ পিছৰ খণ্ডটোত গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খণ্ডটো চাবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু আজি এই খণ্ডটি কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে মোৰ চেনেলত এতিয়া নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে অতি সোনকালে পায় আৰু বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে কিন্তু কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ইয়াৰ পিছৰ খণ্ডটো আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।